প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰি জড়িত হয় হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ লগত। HAL কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা চাকৰি ওলাইছে, পাৰ্মানেণ্ট চাকৰি ওলাইছে। ইয়াৰ বাবে কি কি যোগ্যতা লাগে আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথা মই ক'বলৈ চেষ্টা কৰিম। HAL সাধাৰণতে এৰোনটিকেল ডিপাৰ্টমেণ্টৰ লগতে জড়িত বিভিন্ন প্ৰকাৰৰ পদ খালী। প্ৰথম কৈ লৈছোঁ এৰোনটিকেল টোটেল 4টা পদ খালী, ইলেক্ট্ৰিকেল 7টা, ইলেক্ট্ৰনিক্স 20টা, ইনষ্ট্ৰুমেণ্টেশ্যন 3টা, মেকানিকেল 22টা, কম্পিউটাৰ ছায়েন্স 3টা, মেটালাৰ্জি 1টা, টোটেল 60টা, আনৰিজাৰ্ভ 23, EWS 6, OBC NCL 17, ST 6, SC 8টা পদ খালী। তাৰ বাহিৰে মেনেজমেণ্ট ট্ৰেইনী পদো খালী হৈছে। ইলেক্ট্ৰিকেল টোটেল 11, ইলেক্ট্ৰনিক্স 12, মেকানিকেল 27, কম্পিউটাৰ ছায়েন্স 1, মেটালুৰ্জি 2, প্ৰডাকশ্যন 5, চিভিল 2, টোটেল 60, আনৰিজাৰ্ভ 20, EWS 6, OBC NCL 17, ST 7, SC 10 পদ খালী হৈছে। ইয়াৰ বাবে এতিয়া কি কি যোগ্যতা লাগিব তাৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। ইয়াত কৈছে বেচলাৰ্ছ ডিগ্ৰী থাকিলেই হ'ল। আপোনাৰ ডিজাইন ট্ৰেইনীয়ে হওক, মেনেজমেণ্ট ট্ৰেইনী হওক, ছেইম হয়। বেচলাৰ ডিগ্ৰী যদি আপোনাৰ ইঞ্জিনিয়াৰিঙত থাকে, টেকন'লজিত থাকে, হৈ যাব। আৰু ইঞ্জিনিয়াৰিং হওক বা টেকন'লজি হওক, সেইটো খালি ফুল টাইম আৰু ৰেগুলাৰ হ'ব লাগে। 10+2+4 সেইটো আধাৰত হ'ব লাগিব, নহ'লে 10+3+3ও হ'ব যদি লেটাৰেল এণ্ট্ৰি দ্বাৰা ইঞ্জিনিয়াৰিং ক'ৰ্ছ আপুনি কৰিছে। এৰোনটিকেলৰ কাৰণে যদি এৰোস্পেচ কৰি থৈছে, এৰোনটিকেল কৰি থৈছে, চলি যাব। ইলেক্ট্ৰিকেলৰ কাৰণেও তেনেকুৱাকৈ বহুতো ইয়াত অপশ্যন দিয়া আছে, চাই লওক। ইলেক্ট্ৰনিক্সৰ কাৰণে দিয়া আছে, ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে দিয়া আছে, মেকানিকেলৰ কাৰণে দিয়া আছে, কম্পিউটাৰ ছায়েন্সৰ কাৰণেও বহুতো অপশ্যন দিয়া আছে, মেটালুৰ্জিৰ কাৰণে দিয়া আছে, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, মেকানিকেল, কম্পিউটাৰ ছায়েন্স, মেনেজমেণ্ট ট্ৰেইনিৰ কাৰণেও বেলেগকৈ দিয়া আছে, মেটালুৰ্জি, প্ৰডাকশ্যনৰ, চিভিল কাৰণেও দিয়া আছে। মিনিমাম আপোনাৰ 70% লাগিব যদি আনৰিজাৰ্ভ, OBC NCL, EWS বাকীসকলে 60% থাকিলেই হৈ যাব, চলি যাব। আৰু বয়সটো আপোনাৰ 28 বছৰ হ'ব লাগিব, তাতকৈ বেছি হ'লে নহ'ব। আনৰিজাৰ্ভ আৰু EWS কেটেগৰীৰ বাবে বাকীসকলে অলপমান ৰিজাৰ্ভেশ্যন বেনিফিটটো পাব। 500 টকা পইচা পাব লাগিব আৰু ৰিজাৰ্ভ কেটেগৰীসকলে এটকাও পইচা দিব নালাগে। www.halindia.co.in ইয়াতে গৈ কেৰিয়াৰ ছেকশ্যনতে এপ্লাই কৰিব পাৰিব। 29 জুলাইৰ পৰা 14 আগষ্টৰ ভিতৰত পাৰিব। বেলেগ মডত এপ্লাই কৰিলে নহ'ব, আপোনালোকে অনলাইন মডতে কৰিব লাগিব। ভেলিড ইমেইল, ছফ্ট কপি সকলো তথ্য থাকিব লাগিব। পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ, এডুকেশ্যনেল ডিটেইলছ আৰু নন এডুকেশ্যনেল ডিটেইলছ যেনে মোবাইল নম্বৰ, আধাৰ, এমপ্লয়মেণ্ট ডিটেইলছ যদি চাকৰি কৰি আছে তেতিয়া। আৰু য'ত এপ্লাই কৰিব বিচাৰিছে, ডিজাইন ট্ৰেইনী হ'লে ডিজাইন, মেনেজমেণ্ট ট্ৰেইনী হ'লে মেনেজমেণ্ট। ছিলেকশ্যন প্ৰক্ৰিয়াটো অনলাইন টেষ্ট হ'ব। সেইটো মতেই আপুনি চাকৰিটো লাভ কৰিব। MCQ আহিব আপোনাৰ 20টা কুৱেশ্যন থাকিব জেনেৰেল এৱাৰনেছ, 40টা থাকিব ইংলিছ এণ্ড ৰিজনিং। তাৰপিছত বাকী আপোনাৰ নিজৰ ডিচিপ্লিনত থাকিব হিন্দী আৰু ইংৰাজী তাত থাকিব। 1:5 সেইটো ৰেচিঅ'ত অনলাইন টেষ্ট মাৰ্কছৰ ওপৰত আপোনাক মাতিব হয়তো ইণ্টাৰভিউৰ কাৰণে। তাৰপিছত মেৰিট লিষ্টটো বনাব তেওঁলোকে। প্ৰি এমপ্লয়মেণ্ট মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব আৰু ছাৰ্ভিচ এগ্ৰিমেণ্ট বণ্ড ছাইন কৰিব লাগিব। তাৰপিছত প্লেচমেণ্ট আৰু ইমলুমেণ্ট আপোনাৰ হৈ যাব। ষ্টাইপেণ্ড আপুনি আৰম্ভণি ট্ৰেইনিঙত 50,000, পিছত চাওক বহুত বাঢ়ি যাব। গ্ৰেড 2 50,000ৰ পৰা 1,60,000 টকা আপোনাৰ চেলেৰি হ'ব। বহুত ভাল পাৰ্মানেণ্ট জব লাভ কৰিব যদি আপুনি এই চাকৰিটো ক্ৰেক কৰিব পাৰে। ইয়াত চব তথ্য দিয়া আছে। 29 জুলাই তাৰিখে ওলাব, লাষ্ট ডেট 14 জুলাই, 14 আগষ্ট এডমিট কাৰ্ড পাব 20 আগষ্ট, অনলাইন টেষ্ট 5 ছেপ্টেম্বৰৰ পৰা 6 ছেপ্টেম্বৰ। অনলাইন টেষ্টৰ কথা ক'লোঁ। ৰিজাল্ট ওলাব 10 ছেপ্টেম্বৰ, ইণ্টাৰভিউ কল লেটাৰ 12 ছেপ্টেম্বৰ। বেংগলুৰুত হ'ব 21 পৰা 25 ছেপ্টেম্বৰ। ছিলেক্টেড লিষ্ট 30 ছেপ্টেম্বৰ আৰু প্ৰভিজনেল অফিচাৰ ৰূপে হয়তো নৱেম্বৰত ওলাই যাব, 6 নৱেম্বৰ। প্ৰি মেডিকেল পৰীক্ষা 9 পৰা 15 অক্টোবৰ। মই নৱেম্বৰ কৈ আছিলোঁ, এইটো অক্টোবৰ হ'ব।
প্ৰি ইণ্ডাকশ্যন ট্ৰেইনিং ভেৰিফিকেশ্যন বেংগলুৰু 26-ৰ পৰা 28। তাৰপিছত কমেন্সমেণ্ট অফ ইণ্ডাকশ্যন ট্ৰেইনিং বেংগলুৰুত 29 অক্টোবৰ। হ'ল।